আৰু এই মুহূৰ্তত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে আৰু তেখেতে উল্লেখ কৰিছে যে প্ৰয়োজন সাপেক্ষে নৌসেনাৰ সহায় লাগে আৰু বিশাখাপট্টনৰ পৰা এটা বিশেষ ফ'ৰ্চ সেই প্ৰান্তলৈ অহাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। আমি এই কথা আচলতে ইয়াৰ পূৰ্বৰ বাতৰিটো আমি কিছু উনুকিয়াইছিলোঁ। প্ৰয়োজন সাপেক্ষে যিসমূহ বহি বিভাগ আছে সেইসমূহৰ সহায় ল'ব লাগে আৰু কাৰ্যত বৰ্তমান সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে তাকে উল্লেখ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত উদ্ধাৰ অভিযান আপুনি যিহেতু সেই প্ৰান্তত উপস্থিত আছে, কি দেখিছে, কেনেধৰণৰ অগ্ৰগতি ঘটিছে, সমগ্ৰ এলেকাটোত এক প্ৰকাৰ যুযুধান পৰিৱেশ যিহেতু বিৰাজ কৰিছে, গতিকে সবিশেষ জনক আপুনি ফোন লাইনত। চাগে আমাৰ প্ৰতিদিন টাইমৰ দৰ্শকসকলে দেখা পাই আছে যে দুইখনকে হেলিকপ্টাৰেৰে তেওঁলোকে নিৰীক্ষণ কৰি আছে, ঠাইখিনি পৰ্যবেক্ষণ কৰি আছে। কিয়নো বিশাখাপট্টনমৰ পৰা যি উদ্ধাৰকাৰী দল, যি ৰেস্কিউ টিম আহিব, সেই ৰেস্কিউ টিমক কেনেদৰে এই ঠাইলৈ অনা হ'ব শিলচৰৰ পৰা, এয়া আৰু এই উদ্ধাৰ কাৰ্যত কেনেধৰণৰ পৰিস্থিতি পদক্ষেপ সেনাবাহিনীয়ে গ্ৰহণ কৰিব, সেইকাৰণে সেনাবাহিনীয়ে ড্ৰোন কেমেৰা আৰু হেলিকপ্টাৰ দুখনৰ জৰিয়তে তেওঁলোকে ঠাইখিনি পৰ্যবেক্ষণ কৰি আছে আৰু বিশাল আৰক্ষী বাহিনী উপস্থিত আছে। যদি যোৱাকালি ৰাতিপুৱাৰ পৰাই এই পদক্ষেপ গ্ৰহণ কৰিলেহেঁতেন চাগে আমি কিবা দুখবৰ ৰাইজক দিব নোৱাৰিলোহেঁতেন। কিন্তু এতিয়া 24 ঘণ্টা উকলি যোৱাৰ পিছতো সেই ঠাইখিনিত এতিয়া SDRF আৰু NDRF বাহিনী আকৌ তললৈ যাব। ৰাতিপুৱা একবাৰ যোৱাৰ পিছত তেওঁলোকে পানীৰ গভীৰতাটো তেওঁলোকে মাপদণ্ড কৰিছে। এতিয়া আকৌ ক্ৰেনৰ জৰিয়তে আৰক্ষী সহায়তে NDRF আৰু SDRFৰ টিমৰ 4জন জোৱান তেওঁলোকে তললৈ যাব যে পানীৰ গভীৰতাটো তেওঁলোকে মাপ কৰিব, জুখিব। তাৰ পিছতে তেওঁলোকে যিটো সেনাবাহিনীলৈ তেওঁলোকে যিটো ৰিপৰ্ট দিব, সেই অনুসৰি সেনাবাহিনীয়ে সেই সা সৰঞ্জাম লৈ আহি ঠাইখিনিত উপস্থিত হ'ব। গতিকে পৰিস্থিতি হৈছে এতিয়ালৈকে উদ্ধাৰ কাৰ্যৰ কাম আৰম্ভ কৰিছে, কিন্তু উদ্ধাৰটো হোৱা নাই। হয়, অসীম চৌধুৰী, আৰু এটা কথা এই মুহূৰ্তত আমি জানিব বিচাৰোঁ, কাৰণ প্ৰত্যেকগৰাকী জীৱকে জীয়াই থাকিবৰ বাবে অক্সিজেন প্ৰয়োজন। এনে ক্ষেত্ৰত কিছু কাৰিকৰী পদ্ধতিৰে অক্সিজেন যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? কাৰণ 24 ঘণ্টা বৰ্তমান সময়ত উকলি গৈছে, সময় যথেষ্ট অতিবাহিত হৈছে, গতিকে তেনেধৰণৰ কিছু পন্থাও গ্ৰহণ কৰাটো আচলতে অতিকৈ প্ৰয়োজনীয়। যদিহে সেইসকল ব্যক্তি জীৱিত অৱস্থাত আছে বা জীৱিত অৱস্থাত ৰখাটো এটা নৈতিক দায়িত্ব বুলি ভাবে, তেতিয়াহ'লে প্ৰয়োজনীয় খাদ্য বা অক্সিজেন বিকল্প পদ্ধতিৰে দিয়াটো খুব এটা দৰকাৰী। বাহিৰৰ যিসমূহ ৰাজ্যত এনেধৰণৰ ঘটনা সংঘটিত হয় তেতিয়া এনেসমূহ পন্থা গ্ৰহণ কৰে, কিন্তু যিহেতু উমৰাংচুৰ এই ঘটনাৰ সাপেক্ষে এনেধৰণৰ কিছু পন্থা গ্ৰহণ কৰাৰ পোষকতা কৰিছে নেকি? কিবা প্ৰাৰম্ভিক তথ্য লাভ কৰিছে নেকি? মোৰ নিজৰে বেয়া লাগি আছে। প্ৰতিদিন টাইমৰ জৰিয়তে মই প্ৰতিদিন টাইমৰ সমূহ দৰ্শকলৈ এটা কথা ক'বলৈ বিচাৰি আছো যে 300 ফুট দ যে গাঁত, তাৰ 75 ফুট ইয়াত ডায়ামিটাৰ হয়। তাৰ তলতে শ্ৰমিকসকলে ভিতৰত সোমাই তেওঁলোকে কয়লা কাটি কয়লা ওপৰলৈ উঠায়। গতিকে য'ত য'ত তেওঁলোকে কয়লা কাটে সেই ঠাইখিনি সম্পূৰ্ণৰূপে পানীত ভৰ্তি হৈ আছে, সম্পূৰ্ণৰূপে পানীত ভৰ্তি আছে। আৰু পানী ভৰ্তি হৈ যিখন গাঁত 75 ফুট ডায়ামিটাৰৰ যিখন গাঁত 100 ফুটলৈকে তাৰ ওপৰত পানী উঠি গৈছে। গতিকে সেই যে ভিতৰত যে কোনো ঠাই যে মুকলি অৱস্থাত আছে, যে পানী নাইকিয়া অৱস্থাত, সেয়া চিন্তা কৰাটো অবিশ্বাসনীয়। কিয়নো তাতে খাদ্য যোগান ধৰাটো পিছৰ কথা, কিয়নো শ্ৰমিকসকলে ক'ত আছে সেইটোৱে এতিয়ালৈকে আমাৰ উদ্ধাৰকাৰী দলে চিনাক্ত কৰিব পৰা নাই যে শ্ৰমিকসকল ক'ত আছে, শ্ৰমিকসকলে কেনেকুৱা অৱস্থাত আছে। কিন্তু ভিতৰত পানীয়ে পানী, কিন্তু তাতে কোনো খালী মুকলি ঠাই নাই। গতিকে এইখিনি দুখ খবৰ, এটা ভাল খবৰ নহয়। প্ৰতিদিন টাইমৰ জৰিয়তে অসমৰ ৰাইজক জনাই আছো, যিসকলে কয়লাৰ সৈতে যুক্ত তেওঁলোকে বুজি পাব অতি সহজে, কিন্তু আমাৰ দৰ্শকসকল যিসকলে কয়লাৰ সম্পৰ্কে জ্ঞান নাই, আমি কওঁ 300 ফুট গাঁতৰ ভিতৰতে ৰাইট চাইড, লেফ্ট চাইড, ইষ্ট ৱেষ্ট, নৰ্থ চাউথ সকলো চাইডতে তেওঁলোকে 1 ফুট 1.5 ফুট কয়লা পায়। সেইটো গাঁত খান্দি তেওঁলোকে ভিতৰত সোমাই যায়, সোমাই তেওঁলোকে তাৰ পৰা কয়লা ওলাই গ্ৰাউণ্ডত আহে, তাৰ পৰা ক্ৰেন দি উঠায়।
সেই গ্ৰাউণ্ডৰ পৰা 100 ফুট ওপৰলৈকে পানী আছে গতিকে কোন স্থলতে এতিয়া ভিতৰতে তেওঁলোকে আবদ্ধ হৈ আছে তেওঁলোকে অক্সিজেন ক'ত যোগান ধৰিব খাদ্য ক'ত যোগান ধৰিব এটা মানে চিন্তনীয় বিষয় গতিকে উদ্ধাৰকাৰী দলে এতিয়ালৈকে চিনাক্তই কৰিব পৰা নাই যে তেওঁলোকে ক'ত আছে কোনখিনি ঠাইত শ্ৰমিকসকলে আবদ্ধ হৈ আছে তেওঁলোকে কেনে ধৰণৰ পৰিস্থিতিত আছে আমি ৰাইজক ভাল খবৰ দিব পাৰিম না বেয়া খবৰ দিব পাৰিম সেইটো তেওঁলোকে আমাক এতিয়ালৈকে জনাব পৰা নাই